নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ এপ্ৰিল মাহটোত মীন ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মীন ৰাশিৰ ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। যদি আপোনাৰ সন্তানে অধ্যয়ন কৰি আছে তেন্তে তেওঁলোকে খুবেই ভাল ফলাফল পাব, যি আপোনাক উত্তেজিত কৰিব। লগতে আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ মৰম বৃদ্ধি হ'ব আৰু আপুনি তেওঁলোকৰ সৈতে ক'ৰবালৈ যাবলৈ মন স্থিৰ কৰিব পাৰে। আপোনাৰ প্ৰতি পিতৃ মাতৃৰ মৰম বৃদ্ধি হ'ব আৰু তেওঁলোকে আপোনাৰ বাবে কিবা নতুন কৰিবলৈ চেষ্টা কৰিব। আপুনি তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে যত্ন লোৱা উচিত আৰু যদি তেওঁলোকৰ কোনো ইচ্ছা থাকে ইয়াক পূৰণ কৰিবলৈ চেষ্টা কৰক। কিছুমান বিষয়ত ওচৰ চুবুৰীয়াসকলৰ সৈতে আপোনাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু পাৰস্পৰিক বুজাবুজিৰ সৈতে ইয়াক সোনকালে সমাধান কৰা হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ব্যৱসায়ত খুবেই লাভ হ'ব, কিন্তু তাত তুলনাত ব্যয় বৃদ্ধি হ'ব। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। অৱশ্যে নতুন কিবা এটা আৰম্ভ কৰাৰ আগতে আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে এবাৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে অতি শুভ হ'ব আৰু ইয়াক আপুনি নিশ্চিত কৰিব পাৰে। তাৰপিছত আপুনি বিশেষ সিদ্ধান্ত ল'ব পাৰে আৰু তাত কোনো আপোনাৰ সমস্যা নহ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত আন ক্ষেত্ৰৰ পৰা খুবেই ভাল প্ৰস্তাৱ আহিব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ এৰি নিদিব আৰু সেইবোৰ ভালদৰে অনুসন্ধান কৰি এটা নতুন চাকৰি বিচাৰিব পাৰে আৰু ইয়াত আপুনি ছাকচেছো হ'ব, যিয়ে আপোনাৰ ভৱিষ্যতে আপোনাৰ পথ প্ৰশস্ত কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এইমাত্ৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিছে আৰু প্ৰথম বছৰত আছে তেন্তে এই মাহটোৱে আপোনাৰ বাবে খুবেই শুভ ফল দিব। আপুনি শিক্ষকসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপুনি নতুন বন্ধু বনাব পাৰিব। বিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থীসকলে প্ৰশিক্ষকৰ পৰা আঁতৰি থাকিব আৰু নিজকে ঘৰত অধ্যয়ন কৰাৰ কথা বিবেচনা কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত কঠোৰ পৰিশ্ৰম কৰক, কিয়নো সোনকালে আপোনাৰ কঠোৰ পৰিশ্ৰমে বিশেষ শুভ ৰং দিব আৰু আপোনাৰ জীৱন ৰঙেৰে ভৰাই তুলিব। আপোনাৰ ৰাশি চিহ্ন অনুসৰি ভৱিষ্যত আপোনাৰ বাবে সোণালী দিন আহিব। গতিকে আগতীয়াকৈ এই বিষয়ে অৱগত হ'ব আৰু কোনো সুযোগ আপুনি হেৰুৱাবলৈ চেষ্টা নকৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পত্নীৰ সৈতে কথা পাতোঁতে তেওঁলোকৰ ভাল আৰু বেয়া দিশবোৰ এই বিষয়ে চিন্তা কৰক, কিয়নো আপুনি কোৱা কিবা এটাই সেইবোৰ বিশেষভাৱে অসুবিধা দিব। এনে পৰিস্থিতিত সম্পৰ্কৰ দূৰত্ব বৃদ্ধি হ'ব পাৰে আৰু আপুনি ইয়াক বুজিব নোৱাৰিব। যদি সম্ভৱ হয় আপোনাৰ সংগীত সময় দিয়ক আৰু তেওঁলোকৰ সৈতে ভৱিষ্যতৰ বিষয়ে অৰ্থপূৰ্ণ আলোচনা কৰক। যদি আপুনি অবিবাহিত আৰু কাৰোবাক বিচাৰি আছে তেন্তে এই মাহত আপুনি এজন বন্ধুৰ প্ৰেমত পৰিব আৰু আপুনি তেওঁলোকৰ প্ৰেমত হেৰাই যাব পাৰে। যদিও ই বেছিদিন নাথাকিব, কিন্তু আপুনি সৰ্বশ্ৰেষ্ঠ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাম কৰোঁতে খাবলৈ মন নাথাকে বা মন নাযায় তেন্তে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। এই সময়ত আপোনাৰ স্বাস্থ্য যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। মানসিকভাৱে আপুনি সম্পূৰ্ণ স্বাস্থ্যৱান হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। যদি আপুনি ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱাৰ অভ্যাস কৰে তেন্তে
সকলো ঠিক হৈ যাব। আপোনাৰ পৰিয়ালটোৰ বিষয়ে কিছু চিন্তা থাকিব, কিন্তু সেই বিষয়টো কাৰোবাৰ সৈতে ভাগ বতৰা কৰিলে ইয়াক সোনকালে সমাধান কৰা যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।